নমস্কাৰ। আজি আলোচনা কৰিম এনজিঅ' বা ছ'চাইটি বা যিকোনো ধৰণৰ এছ'চিয়েশ্যন, ইউনিয়ন, ক্লাব আদিসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 অধীনত আপুনি পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন কৰিবলৈ হ'লে আপুনি কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যিখিনি অফিচিয়েল ক্ৰাইটেৰিয়া মতে ডকুমেণ্টছ আপুনি ছাবমিট দিব লাগিব অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত। তাৰে ডকুমেণ্টছসমূহ আপোনালোকে কিদৰে বনাব, কেনেকৈ বনাব লাগে, অফিচিয়েল ফৰ্মতটো কেনেকুৱা, তাৰ লিখনিবিলাক কিদৰে লিখিব লাগিব, তাৰে সবিশেষ এটা গাইড বা এটা আপোনাৰ ডেমো হিচাপে আমাৰ এইটো ৱেবছাইটত আমি উপলব্ধ কৰাইছোঁ। তাত এডিটেবল ফৰ্মেটত আমি গোটেইখিনি ডকুমেণ্টছ প্ৰভাইড কৰিছোঁ। তাৰ পৰা আপোনালোকে এটা মিনিমাম কষ্ট এটা পে' কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। মই তাৰে কেনেকৈ ডাউনলোড কৰিব লাগে আৰু কেনেকৈ আপোনালোকে সেই এডিটেবল ফৰ্মেটটো ইউজ কৰিব পাৰিব তাৰে সবিশেষ মই আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম। তো আপোনালোকে যেনেকৈ লক্ষ্য কৰিছে যে ৱেবছাইটটো হ'ল registration.india.org। এইটো ৱেবছাইট মই ডেছক্ৰিপশ্যন লিংকত দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাই কিনে ডাউনলোড কৰি ল'ব পাৰে এটা মিনিমাম এমাউণ্ট পে' কৰি, যিটো আপোনালোকে কোনোবা কনচালটেণ্ট বা কোনোবা উকিলক দিলে 15,000ৰ পৰা 20,000 টকালৈকে তেওঁলোকে খৰচ লয় বা চাৰ্জেছ ল'ব। তো ইয়াতে আপুনি যেতিয়া আহিব ৱেবছাইটটো স্ক্ৰল কৰি তললৈকে গ'লে আপুনি দেখা পাব ফৰ্মেটবিলাক আমাৰ ইয়াতে আছে। তো ইয়াতে মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ ছ'চাইটি অৰ এনজিঅ', ঠিক আছে। ক্লাবসমূহ ঠিক এইটো ফৰ্মেট মতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, নাম আৰু ঠিকনাসমূহ বদলাই দিব লাগিব। ইয়াত আপুনি বাই নাও বুলি এটা অপশ্যন পাব। ইয়াতে বাই নাওত ক্লিক কৰি আপুনি এই ডকুমেণ্টছবিলাক মানে ডাউনলোড কৰি ল'ব পাৰিব বা কিনিব পাৰিব। ইয়াতে এফিডেভিট কিদৰে বনাব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে এফিডেভিটৰ প্ৰয়োজন হ'ব দুটা। এটা হ'ল জেনুইন এফিডেভিট আৰু এটা হ'ল আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে ৰেণ্ট এগ্ৰিমেণ্ট নাইবা নিজা মাটি থাকিলে ডিক্লেৰেশ্যন কেনেকৈ দিব আপুনি এফিডেভিটৰ মাধ্যমত, সেই দুটা এফিডেভিট ইয়াতে পাব। তো দুটা এফিডেভিট আপোনাৰ যদি বাহিৰত বনাব যায় মিনিমাম 500 টকাকৈ তেওঁলোকে চাৰ্জেছ ল'ব, 1,000 টকা। মই ইয়াতে 299ত উপলব্ধ কৰাইছোঁ। ইয়াতে আপোনালোকে 299 ৰুপিজ পে' কৰি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে যাই কিনে ক্লিক কৰিব পে' নাও বা বাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে আমাৰ যিটো কনচালটেঞ্চি ছাৰ্ভিচেছৰ যিটো চাৰ্জেছ ইয়াতে দেখা পাব 299 ৰুপিজ। সেইমতে আপোনালোকে ইয়াতে যাই কিনে নাম আৰু ইমেইলটো দি দিব। ছাপ'জ এইটো মই দি দিলোঁ, মোৰ মেইল আই ডি, আৰু এইটো নাম, ফোন নম্বৰটো দি দিব। মেইল আই ডিটো দিয়াৰ টাইমত আপোনালোকে ভালদৰে মেইলটো ভেৰিফাই কৰি দিব, কাৰণ সেইটো মেইলতে আপোনালোকৰ ডাউনলোডৰ লিংকটো এই ডকুমেণ্টছখিনি মানে এফিডেভিটৰ যিখিনি ফৰ্মেট গোটেইখিনি তাতে আপোনালোকে পাব। গতিকে মেইলটো আপোনালোকে চাই মেলি কাৰেক্ট মেইলটো দিব। কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্ট পেজটোত গুচি যাব। তাতে আপুনি কণ্টিনিউ কৰিব। আই এগ্ৰীত ক্লিক কৰি কণ্টিনিউ কৰাৰ লগে লগে আপোনাক ফোন নম্বৰটো খুজিব যে কোনটো ফোন নম্বৰ আপোনাৰ যদি ডাউনলোড নহয় আপুনি যোগাযোগ কৰিব পাৰিব। প্ৰচিড টু পে'ত ক্লিক কৰাৰ লগে লগে আপুনি অপশ্যন পাব ইয়াতে UPI, কাৰ্ড, নেট বেংকিং, ৱালেট। এতিয়া UPIৰ জৰিয়তে যদি পে'মেণ্টটো কৰে ইয়াতে আপুনি পে'টিএম, ফোনপে' বা বাকী যিবিলাক এপছ আছে সেইবিলাকৰ জৰিয়তে আপুনি কৰাব পাৰে বা পে'মেণ্টটো কৰিব পাৰে। মই পে'টিএম চিলেক্ট কৰিলোঁ ছাপ'জ। পে'টিএম চিলেক্ট কৰাৰ লগে লগে পে'টিএমত গুচি যাব, এপছটো অন হৈ যাব। তাতে যাই কিনে 299 ৰুপিজ মই পে' কৰিব লাগিব। ইয়াতে স্ক্ৰীন ৰেকৰ্ডিংটো অন হৈ আছে, গতিকে মই ইয়াতে 1 মিনিটৰ কাৰণে পজ কৰি লৈ পে'মেণ্টটো কমপ্লিট কৰোঁ। পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত ঠিক এনেদৰে আপোনালোকে মেইল ৰিচিভ কৰিব। যিটো মেইল আপোনালোকে দেখা পাইছে, ইউৰ ডাউনলোড ইজ ৰেডি, প্ৰথম মেইলটো। ইয়াতে ডাউনলোড লিংক দুটা আহি গৈছে। এফিডেভিট ফৰ্মেট এডিটেবল ফৰ এনজিঅ' অৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট, ঠিক আছে। যিকেইটা ফাইলছ থাকিব সেইকেইটা ফাইলছ আপোনালোকৰ এনেকুৱাকৈ লিংকৰ জৰিয়তে আহি যাব। এতিয়া আপোনালোকে ডাইৰেক্টলি এইটো লিংকত ক্লিক কৰাৰ লগে লগে PDFটো খোল খাই যাব, আপোনালোকৰ ডাউনলোডটো হৈ যাব। লোডিং PDF, তেনেকুৱাকৈ PDFটো খোল খাই যাব। তো এই প্ৰচেছত আপোনালোকে গোটেইখিনি ডকুমেণ্টছ আপোনালোকে আমাৰ এইটো পৰ্টেলৰ পৰা বা ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু নিজে এডিট কৰি নিজাববীয়াকৈ অনলাইন এপ্লিকেশ্যন কৰি ছ'চাইটি বা ক্লাবসমূহ বা NGOসমূহ পঞ্জীয়ন কৰিব পাৰে। ধন্যবাদ।